শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকা হেতুত আচ্ছাৰ প্ৰতিবাদী কাৰ্যসূচী ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আচ্ছাই যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰাত ক্ষোভ জাৰিছে। শদিয়াত ১১ জুলাইত ঘটিছিল এক যৌন নিৰ্যাতনৰ ঘটনা। বীৰলাচি থানাৰ ২ ভণ্ড নেতাৰ বিৰুদ্ধে এই অভিযোগ। সহায় কৰাৰ চলেৰে অসহায় যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা। তপন বুঢ়াগোহাঁই আৰু সুৰজিৎ গগৈয়ে কৰিছিল এই কুকাৰ্য। দোষী শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাইছে আচ্ছাই আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। সবিশেষ জনাব আমাৰ সাংবাদিক ঋতু পৰ্ণবৰ্মনে। এখন চাহ জনজাতিৰ ছাত্ৰ সন্থা চমুকৈ আচ্ছাই আজি ডক্টৰ ভূপেন হাজৰিকা সেতুত পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে, কিয়নো 11 তাৰিখে আৰু মই এই পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী আজি পথ অৱৰোধৰ দৰে কাৰ্যসূচী হাতত লৈছে আৰু 11 জুলাই তাৰিখে শদিয়াত এক ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত দোষীক বৰ্তমানলৈকে কৰায়ত্ব নকৰাৰ অভিযোগত তেওঁলোকে আচলতে আজি এনেকুৱা ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আচ্ছাৰ যি বিষয়ববীয়া আছে সেই পৰিৱেশ উত্তাল পৰিলক্ষিত হৈছে। মোৰ লগত আচ্ছাৰ নেতৃবৰ্গ আছে, প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। মানৱ সমাজৰ লজ্জাজনক কৰা সভ্য সমাজৰ লজ্জাত নিপাত যোৱাৰ দৰে কাণ্ড শদিয়াত সংঘটিত হৈছে। মাত্ৰ সদৰ থানাৰ পৰা মাত্ৰ কেই কিলোমিটাৰ নিলগতে ঘটনাটো সংঘটিত হ'ল। যোৱা 11 জুলাই তাৰিখে 12 জুলাই তাৰিখে এই ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতো আজি 9-10টা দিন উকলি যোৱাৰ পিছতো অসমৰ বোলে স্মাৰ্ট পুলিচে তেওঁলোকক প্ৰাৰ্থনা কৰিবলৈ সক্ষম হোৱা নাই। অসমৰ গৃহ বিভাগ শুই আছে। গতিকে আমি আগন্তুক 24 ঘণ্টাৰ ভিতৰত যদি দোষীক প্ৰয়ত্ন কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে তেনেহ'লে পৰিস্থিতি ইয়াতকৈ ভয়াৱহ হ'ব। আমি দণ্ডি আন্দোলন কৰিবলৈ বাধ্য হ'ম। প্ৰয়োজন হ'লে আমি ধনুকাৰ লৈ ওলাই আহিবলৈও বাধ্য হ'ম। ইমানেই কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।